আজি শিক্ষক দিৱস শিক্ষকসকলৰ সন্মানাৰ্থে তথা শিক্ষকসকলক শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ 1962 চনৰ পৰা 5 ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। এগৰাকী মহান ভাৰতীয় শিক্ষক ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ সোঁৱৰণত শিক্ষক দিৱস পালন কৰা হয়। আজি সমগ্ৰ দেশৰ লগতে বোকাজানৰ বিভিন্ন শিক্ষানুষ্ঠানত আয়োজন কৰা হয় শিক্ষক দিৱসৰ বিস্তৃত কাৰ্যসূচী। বোকাজানৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান ৰংকান্থিৰ ইংলিছ হাইস্কুলত উদযাপন কৰা হয় শিক্ষক দিৱসৰ বিস্তৃত কাৰ্যসূচী। সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ পাছতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। আজিৰ শিক্ষক দিৱসৰ কাৰ্যসূচীত শিক্ষক ছাত্ৰ ছাত্ৰীসকলৰ লগতে বোকাজানৰ সমাজ সেৱক তথা বোকাজান আৰক্ষী থানাৰ পৰিচালনা সমিতিৰ সভাপতি চন্দন ফুকন, কাৰ্বিল আহমেদ আমিৰ উপদেষ্টা বাৰিম ইংতি, নিউজ 12 অসম নৰ্থ ইষ্টৰ পৰিচালন সঞ্চালক গণেশ পাছোৱান, সংবাদকৰ্মী ত্ৰিদীপ বৰা, সমাজ সেৱক গোবিন্দ গান্ধীকে আদি কৰি কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। সমান্তৰালকৈ বোকাজানৰ মাতৃভাষাৰ একমাত্ৰ বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠান বোকাজান শংকৰদেৱ শিশু নিকেতনত আয়োজন কৰা হয় শিক্ষক দিৱসৰ ব্যতিক্ৰমী কাৰ্যসূচী। আজিৰ দিনটোৰ বাবে শিক্ষকৰ দায়িত্ব গ্ৰহণেৰে পাঠদান আগবঢ়ায় 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে। ছাত্ৰ ভাৰতীৰ হৈ প্ৰিয়মংকুক বৰাই আঁত ধৰা আৰু দেৱাদিত্য কোঁৱৰে সভাপতিত্ব কৰা শিক্ষক দিৱসৰ কাৰ্যসূচীত ৰাধাকৃষ্ণদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণৰ পাছতে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন অনুষ্ঠান প্ৰদৰ্শন কৰে। ইয়াৰ উপৰি বোকাজানৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষয়িত্ৰী তথা সমাজসেৱিকা বীণা গগৈ বৰবৰাক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আনহাতে বোকাজানৰ শিক্ষা কোচিং চেণ্টাৰতো আয়োজন কৰা হয় শিক্ষক দিৱস। চেণ্টাৰৰ বিষয়ববীয়া শিক্ষাৰ্থীসকলে উলহ মালহেৰে উদযাপন কৰে শিক্ষক দিৱস। নিউজ এক্স ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।